নমস্কাৰ, মই অন্ত মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া যাব ওলাইছোঁ মাহঁতৰ ঘৰলৈ মংগলদৈ, আৰু এয়া আহি পাই গ'লোঁ মাহঁতৰ ঘৰৰ পদূলি, আৰু আহিয়ে দেখিছোঁ বাই বনাই আছে পায়স। এইপিনে হৈ আছে আয়তীৰ নাম। এইপিনে মাহীৰ ছোৱালীকেইজনীয়ে সজাই আছে বেলুন, সিহঁতে হেনো ৰাতিপুৱাৰ পৰা এই কামটো কৰি আছে, আৰু এয়া চাহৰ কাৰণে ৰেডি কৰিছে। আমিও আহি একাপ চাহ খাই ল'লোঁ। এয়া বনাই আছে ভাত আৰু ভাজি আছে বাদামী আলু। আনপিনে এইজনী হৈছে আমাৰ টিকলিজনী, যাৰ আজি জন্মদিন, আমাৰ একমাত্ৰ ভতিজাজনী। তাই যিহেতুকে গান শুনি বহুত বেছি ভাল পায়, সেইকাৰণে ভণ্টিয়ে তাই বাৰ্থডে বুলি এই মিউজিক চিষ্টেমটো দিলে। আৰু এয়া ভাজি আছে বেচনত বেঙেনাৰ পকৰি। প্ৰতি বছৰে জেঠ মাহত আমাৰ ঘৰত আয়তী নামভাগ পাতে, যিহেতুকে আমাৰ টিকলিজনীও আকৌ জেঠ মাহতেই জন্ম হৈছে, সেইকাৰণে তাইৰ জন্মদিনটো মিলাই পেলাই আজিয়ে পাতিলে। তাতে আজি বুদ্ধ পূৰ্ণিমা আছিলে, বৃহস্পতিবাৰ আছিলে, সেইকাৰণে নিৰামিষেই বনালে। যদিও নিৰামিষ আছিলে, প্ৰায় 15-16টামান আইটেম আছিলে। কম তেলযুক্ত, কম মছলাযুক্ত, পিঁয়াজ নহৰু বিহীন এসাঁজ সঁচাই বৰ ধুনীয়া হৈছিলে। আজিলৈ আহোঁ, বাই বাই।